তো এইটো ভিডিঅ'ত আমি চাম যে কেনেকৈ আমাৰ BN কলেজৰ LMS লাৰ্ণিং পৰ্টেল চিষ্টেমত লগ ইন কৰিম আৰু তাৰপিছত কেনেকৈ সেমিষ্টাৰ চুজ কৰিম আৰু সাবজেক্ট চুজ কৰিম। তো ফাৰ্ষ্ট তোমালোকে কি কৰিব লাগিব, তোমালোকৰ আইডি কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ আছে আৰু ষ্টুডেণ্ট আইডি আছে সেইটো দি তোমালোকে লগ ইন কৰিব লাগিব। তো ইয়াত মোবাইল নাম্বাৰৰ ফিল্ডত তোমাৰ আইডি কাৰ্ডত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো যিটো আছে সেইটো ইয়াত দিবা আৰু ষ্টুডেণ্ট আইডিটো ইয়াত ফিল কৰি দিবা আইডি কাৰ্ড মতে। তাৰপিছত সাইন ইনত কৰিবা। কৰাৰ লগে লগে তোমালোকে এইটো পেজত আহি যাবা, য'ত তোমালোকে কোৰ্স কোনটো কোৰ্সত পঢ়ি আছা সেই হিচাপে তোমালোকে সিলেক্ট কৰি দিবা। যদি BA BSc হয় BA BSc দিবা, হায়াৰ সেকেন্ডাৰী হলে হায়াৰ সেকেন্ডাৰী দিবা, পোস্ট গ্রাজুয়েট হলে পোস্ট গ্রাজুয়েট দিবা। ধৰিলা মই এতিয়া BA BSc সিলেক্ট কৰি আছো। তাৰপিছত সেমিষ্টাৰ, তোমালোকে ইয়াত যিটো সেমিষ্টাৰ চুজ কৰিবা সেই সেমিষ্টাৰ হিচাপতে কোনো সাবজেক্ট বিলাক তোমালোকে আহি থাকিব। সেইকাৰণে যিটো সেমিষ্টাৰ পঢ়ি আছা সেইটোৱে চুজ কৰিবা। ধৰিলা মই এতিয়া ফাৰ্ষ্ট সেমিষ্টাৰ চুজ কৰি আছো আৰু ক্লাছ ৰোল নাম্বাৰটো তোমালোকে ক্লাছ ৰোল নাম্বাৰ দি পিনে তুমি সেভ কৰি দিয়া। সেভ কৰাৰ লগে লগে তোমালোকে অটোমেটিকলি একাউণ্টৰ পৰা লগ অফ হৈ যাব। লগ অফ হোৱাৰ পিছত আকৌ লগ ইন কৰা, আকৌ মোবাইল নাম্বাৰ দিয়া আৰু ষ্টুডেণ্ট আইডি দি পিনে লগ ইন কৰা। এতিয়া তোমালোকে চুজ কৰিব লাগিব সাবজেক্ট, তোমাৰ যেটো সাবজেক্ট আছে সেইটো হিচাপত তোমাক চুজ কৰিব লাগিব। ধৰি লওক মই ইয়াত সাৰ্চ বক্স দি আছে, মই লিখি দিলোঁ ইয়াত ফিজিক্স। তো মই ফিজিক্সৰ অনাৰ্সটো চুজ কৰি ললো আৰু যেটো সাবজেক্ট চুজ কৰিবা তোমালোকৰ লেফট সাইডত আহি যাব। সো তাৰপিছত ধৰি লওক মোৰ ফিজিক্সৰ লগত আৰু এটা আছে, ধৰি লওক বটানী, তো চুজ কৰিলে বটানী। তো বটানী চুজ কৰাৰ লগে লগে লেফট সাইডত বটানী আহি গ'ল। এতিয়া কি হ'ল, সেই যিকেইটা তুমি সাবজেক্ট চুজ কৰিছা সেইকেইটাৰ মেটেৰিয়েল এক্সেস কৰাৰ কাৰণে তোমাক যাব লাগিব ড্যাশবোৰ্ডত। ড্যাশবোৰ্ডত ক্লিক কৰিলে সেই হিচাপতে তোমালোকৰ মেটেৰিয়েল বিলাক আহি যাব। চোৱা আমাক ইয়াত ফিজিক্স চুজ কৰিছিলো, মই ফিজিক্স আহি গৈছে, বটানী চুজ কৰিছিলো মই বটানী আহি গৈছিলো। এতিয়া ভিউ ৰিচাৰ্চ কৰিলে ভিউ ৰিচাৰ্চত তোমালোকে তিনিটা ট্যাব পাবা, এটা ভিডিও, ফাইলস আৰু ইউটিউব বুলি। তো ভিডিও যদি কোনোবা আপলোড কৰি থাকে, ধৰি লওক তোমাক ড্যাশবোৰ্ডত ফিজিক্স ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰত মই ভিডিও ফাইল নাই, সেইকাৰণে ইয়াত ভিডিও ফাইল শ্ব' কৰা নাই। এতিয়া অকল ফাইলছো চাওঁ, ফাইলছো চোৱা গোটেইখিনি আছে মেটেৰিয়েল বিলাক। ইয়াৰ পৰা তুমি চাই পিনে তোমালোকৰ যিটো দৰকাৰ আছে ষ্টাডি মেটেৰিয়েল ক্লিক কৰিলে ওপেন হৈ যাব। ইয়াৰ পৰা তোমালোকে ডাউনলোডো কৰি ল'ব পাৰা, ডাউনলোড কৰি ফাৰ্দাৰ ষ্টৰেজ কৰি ৰাখিব পাৰা, যি কৰা আৰু ঠিক আছে। তো এইখিনি ভিডিঅ'ত এইখিনি, থেংক ইউ।